নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 নৱেম্বৰ। ৰাজ্যৰ লাখ লাখ অনাদায়ী হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 3100 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিব। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে লাভ কৰিব 2000 টকাৰ সাহায্য। লগতে আত্মগোটৰ প্ৰতিজন মহিলাক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2026 প্ৰদান কৰিব 25,000 টকা। এইমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। যদি আপুনি চিঅ'ডি কৰিছে চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম নখবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 3100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধন। 1 জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব ডাঙৰ ঘোষণা। 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ ধনৰাশি। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ইংগিত। এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে। 3100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধন। 1 জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিব আৰু 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ টকা। এটা ভাল খবৰ আহি পৰিছে। অৰুণোদয় আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। যদি আপোনাৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি টকা নাপায় তেনে ক্ষেত্ৰত আপুনি যাওক ব্লকত গ'লে সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কিহৰ বাবে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপায়। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। 10 ডিচেম্বৰত অৰুণোদয় আঁচনিৰ একাউণ্টত 1250 টকা লাভ কৰিব আপুনি। যদি আপুনি এতিয়ালৈকে একাউণ্টৰ KYC আপডেট কৰা নাই আপুনি 9 ডিচেম্বৰৰ ভিতৰতে অতি শীঘ্ৰে KYC আপডেট কৰক। KYC আপডেট নকৰিলে আপোনাৰ একাউণ্টত এই টকা নাপাব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। বহু বিবাহ নিষিদ্ধকৰণৰ পিছতে আহি গ'ল কঠোৰ নিয়ম। অসম বহু বিবাহ নিবাৰণ আইন 2025 অধীনত আহি গ'ল এই নিয়ম। এতিয়াৰ পৰা কোনো পুৰুষে দ্বিতীয় বিবাহ কৰাব নোৱাৰিব। দ্বিতীয় বিবাহ সহায় কৰা ব্যক্তিক কৰা হ'ব গ্ৰেপ্তাৰ। অভিযুক্তক জামিনবিহীন আৰু গ্ৰেপ্তাৰযোগ্য অপৰাধী হিচাপে গণ্য কৰা হ'ব। গাঁওবুঢ়া সহায় কৰিলে 3 বছৰৰ বাবে হ'ব জেল। কেৱল এয়াই নহয়, মৌলানাই সহায় কৰিলে 5 বছৰ পৰ্যন্ত হ'ব জেল। দ্বিতীয় বিবাহ কৰাৰ ব্যক্তিয়ে 3 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব। দোষী সাব্যস্ত হোৱাৰ পিছত কোনো অপৰাধীয়ে নাপাব চৰকাৰী চাকৰি। কেৱল এয়াই নহয়, চৰকাৰী আঁচনিও নাপাব অভিযুক্তই। কোনো স্থায়ী নিৰ্বাচনত কৰিব নোৱাৰিব অংশগ্ৰহণ। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। লগতে ইয়াক লৈ জনতাই কি ক'ব, যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। চাহ শ্ৰমিকে পাব ভূমিৰ অধিকাৰ। বিধানসভাৰ মজিয়াত আজি গৃহীত হ'ব বিধেয়ক। কেৱল এয়াই নহয়, বাগিচাই আন্দোলনৰ লহৰ হয় বন্ধু বান্ধৱীসকল। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে। বাগিচাই আনন্দৰ লহৰ লাগিছে। এতিয়াৰ পৰা চাহ শ্ৰমিকৰ থাকিব নিজা ভূমি। মুখ্যমন্ত্ৰীলৈ সকলোৱে জনাইছে ধন্যবাদ। ঝুমুৰ নৃত্যৰে মুখৰিত হৈ পৰিছে চাহ বাগিচা। লেবাৰ লাইনৰ মাটিৰ অধিকাৰ চাহ শ্ৰমিকৰ হ'ব। কেৱল এয়াই নহয়, লেবাৰ লাইনৰ মাটি চিলিঙৰ জৰিয়তে ল'ব চৰকাৰে। 20 বছৰলৈ কৰিব নোৱাৰিব মাটি বিক্ৰী। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰক। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। আজি পুৱাৰে পৰা নগদ চলিছে উচ্ছেদ অভিযান। লুটুমাৰী বনাঞ্চলৰ 5962 বিঘা বেদখলকৃত ভূমিত চলিব বৃহৎ উচ্ছেদ। আৰু সাজু হৈছে নগাঁও জিলা প্ৰশাসন। নগাঁও জিলা আয়ুক্তৰ উপস্থিতিত চলিছে উচ্ছেদৰ পূৰ্ণ প্ৰস্তুতি। সহপাঠী নিয়ৰতে বেদখলকাৰীৰ ঘৰত পৰিব বুলডোজাৰৰ কপ। আৰু লুটুমাৰী বনাঞ্চলত বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন আৰু উচ্ছেদ অভিযান চলাই গৈ আছে। 795 হেক্টৰ ভূমি 2262 ঘৰত উচ্ছেদ চলাব প্ৰশাসনে। আৰু 100 পৰিয়ালে নিজে ঘৰ ভাঙি টালি টোপোলা বান্ধি পলাইছে। আৰু উচ্ছেদ স্থলীত উপস্থিত হাজাৰ আৰক্ষী সহ বুলডোজাৰ। বহু বছৰ ধৰি বেদখলকাৰীয়ে লুটুমাৰী বনাঞ্চলৰ ভূমি কৰি আহিছিল দখল। আৰু আজি পুৱাৰে পৰা এনেকুৱাকৈ সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। তাৰপিছত
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সন্তান জন্ম নহলে যদি পত্নীক স্বামীয়ে এৰি দিয়ে তেন্তে পৰীক্ষাৰ লগতে স্বামীকো কৰা হ'ব পৰীক্ষা কেৱল এয়াই নহয় নাৰীক দুখ দিয়া চিষ্টেম আৰু নচলিব বহু বিবাহ ৰোধ কৰিবৰ বাবে অসম চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বিধানসভাত গৃহীত হ'ল বহু বিবাহ বিৰোধী কেইবাটাও গুৰুত্বপূৰ্ণ আইন আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিধানসভাত গৃহীত হ'ল বহু বিবাহ প্ৰতিৰোধ বিধেয়ক 2025 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অবৈধ বাংলাদেশী মিয়াৰ বিৰুদ্ধে খিলঞ্জীয়াৰ বৃহৎ সংগ্ৰাম আৰম্ভ পতিত মাতব্বৰ অবৈধ বাংলাদেশী মিয়া মানুহ বুলি আখ্যা দিছে অবৈধ বাংলাদেশী মিয়া খিলঞ্জক আক্ৰমণ কৰি জাতীয় হত্যা নিৰীক্ষণ কৰাৰ চেষ্টা চলাইছে ঠিঙত আৰক্ষী থানা পৰ্যন্ত জ্বলাই দিছে যিসকলে এনে কাম কৰিছে সেইসকল অবৈধ বাংলাদেশী মিয়া বুলি আখ্যা দিছে চহৰ অঞ্চলত 4000 বিঘাতকৈ অধিক কৃষিভূমি বেদখল কৰিছে মিয়াই আমাৰ কৃষকসকলে খেতি কৰিবলৈ গ'লে তেওঁলোকে খেতি পঠিয়াই বুলি মন্তব্য কৰিছে বা খেতি পঠিয়াই বুলি এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে কোনো কাৰণতে খিলঞ্জীয়াই মিয়াৰ তলত নাথাকে অসমত মিয়াৰ কাৰণে এতিয়া খিলঞ্জীয় এতিয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ পৰিছে ঠিঙত আজি খিলঞ্জীয় মানুহ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ পৰিছে ঠিঙৰ খিলঞ্জীয়া আজি অস্তিত্বৰ সংকটত 7 বজাৰ পিছত ঠিঙত বাই ভনীসকল ই ৰিক্সাত উঠিব নোৱাৰে ঠিঙৰ খিলঞ্জীয়া সুৰক্ষিত হ'ব লাগিব বুলি এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাই সুৰক্ষা বিচাৰি ঠিঙৰ কাছাৰীবাৰীত নিশা ওলাই আহিছে হাজাৰ হাজাৰ খিলঞ্জীয়া আৰু বিৰলাচি থানা অবৈধ বাংলাদেশী মিয়াৰ বিৰুদ্ধে খিলঞ্জীয়াৰ বৃহৎ সংগ্ৰাম আৰম্ভ কৰিছে বিৰলাচি থানাই তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অখিল গগৈ আচলতে কাৰ মানুহ এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে বিধানসভাত কংগ্ৰেছক হৰুৱাবলৈ অখিল গগৈ দিয়ে পৰামৰ্শ পৰপক্ষভাৱে কংগ্ৰেছক হৰুৱাবলৈ পৰামৰ্শ দিয়ে অখিল গগৈয়ে য'ত অখিল গগৈ থাকে তাত শত্ৰু আৰু বন্ধু নালাগে অৰুণোদয়ৰ ধন বৃদ্ধিৰ কথা বা পৰামৰ্শ দিলে বিজেপিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেকুৱাকৈ কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে অৰুণোদয়ৰ ধন বৃদ্ধি কৰাৰ পৰামৰ্শ দিলে অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 3100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধন একজনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব পাৰে ডাঙৰ ঘোষণা একজনৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ ধন লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ইংগিত এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে কংগ্ৰেছক হৰুৱাৰ কাৰণে যিমান পৰামৰ্শ লাগে সেইখিনি অখিল গগৈয়ে আপকীয়াকৈ হ'লেও দি দিয়ে অখিল গগৈ আচলতে কাৰ মানুহ বুলি এতিয়া এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাল্য বিবাহৰ ক্ষেত্ৰত চৰকাৰৰ বৃহৎ একশ্যন কোনো মহিলাই 21 বছৰৰ তলত বিয়া বহিব নোৱাৰিব বাল্য বিবাহক লৈ আহি গ'ল নতুন আইন অহাবাৰ বিধানসভাত চৰকাৰে আনিব বিধেয়ক বিয়াৰ বাবে মহিলাৰ ন্যূনতম বয়স হ'ব 21 বছৰ 21 বছৰৰ পূৰ্বে কোনো যুৱতী মহিলা বিয়াত বহিব নোৱাৰিব বহু বিবাহ আমি বন্ধ কৰিলো বাল্য বিবাহ আমি বন্ধ কৰিলো সকলো বিবাহ পঞ্জীয়ন কৰিব লাগিব তালাক বুলি ক'লে তাৎক্ষণিকভাৱে তালাক দিব নোৱাৰিব বিবাহ বিচ্ছেদৰ বাবে সকলোৰে বাবে এক আইন হ'ব বিধানসভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণত এটা ডাঙৰ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত শীঘ্ৰে আহিব ইউনিফৰ্ম চিভিল কোড অহাবাৰ মুখ্যমন্ত্ৰী হ'লে সদনত উত্থাপন কৰা হ'ব ইউচিচি বিধানসভাৰ প্ৰথম অধিৱেশনত আহিব ইউচিচি মই মুখ্যমন্ত্ৰী হৈ উভতি আহিলে ইউচিচি আনিম মোক যিয়ে যিমান পাৰে বাধা দিয়ক কিন্তু মোক যদি বাধা দিব নোৱাৰে সদনৰ প্ৰথম অধিৱেশনতে ইউচিচি আনিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভুলতো যদি পুনৰবাৰ মুখ্যমন্ত্ৰী সদনত আহিব ইউচিচি সদনত অখিল গগৈক স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত শীঘ্ৰে আহিব ইউনিফৰ্ম চিভিল কোড তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ কৃষকৰ কমিব চিন্তা হেৰা পাব ৰন্ধন গেছৰ মূল্য মাত্ৰ 700 টকাতে লাভ কৰিব ৰন্ধন গেছ যদি আপোনাৰ ঘৰত সাবচিডিৰ গেছ আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব বৃহৎ সুবিধা মাত্ৰ 500 টকাতে লাভ কৰিব ৰন্ধন গেছ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে দিলে এই সুবিধা পূৰণ কৰক মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ আজি সংগ্ৰহ কৰি লওক এই প্ৰপত্ৰ মুখ্যমন্ত্ৰী
সুলভ আঁচনিৰ অধীনত 700 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ এই প্ৰপত্ৰ পূৰণ কৰি দিলে আৰু আপুনি লাভ কৰিব 250 টকাৰ ৰাজসাহায্য প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰী পৰিয়ালে লাভ কৰিব ৰাজসাহায্য ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিবিষ্ট কৰিব লাগিব পঞ্জীয়নভুক্ত মোবাইল নম্বৰটো দিব লাগিব অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় আইডি শুদ্ধভাৱে দিব লাগিব প্ৰপত্ৰ পূৰণ কৰি দিলে লাভ কৰিব 250 টকাৰ ৰাজসাহায্য পলম নকৰি আজি আপুনি সংগ্ৰহ কৰক এই প্ৰপত্ৰ আৰু আপুনি জমা দিয়ক অন্যথা এই সুবিধা আপুনি ল'ব নোৱাৰিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 ডিচেম্বৰৰ পৰা দেশত আহিব 5টা নতুন নিয়ম পেনশন টেক্সৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে সলনি হ'ব নিয়ম পাকঘৰৰ পৰা আপোনাৰ পকেটলৈকে পৰিব প্ৰভাৱ নতুন নিয়মৰে সকলো দেশবাসীৰ জীৱন জীৱিকাত পৰিব আৰ্থিক প্ৰভাৱ 1 ডিচেম্বৰ সলনি হ'ব ৰন্ধন গেছৰ মূল্য 1 ডিচেম্বৰৰ পৰা ৰন্ধন গেছৰ মূল্য সলনি হ'ব বাণিজ্যিক আৰু ঘৰুৱা ৰন্ধন গেছ দেখিবলৈ পোৱা যাব মূল্যৰ পৰিৱৰ্তন 1 নৱেম্বৰত 6.50 টকালৈকে হেৰা পাইছিল ৰন্ধন গেছৰ মূল্য ডিচেম্বৰৰ 1 তাৰিখৰ পৰা অধিক পৰিৱৰ্তনৰ সম্ভাৱনা পেনশনৰ ক্ষেত্ৰত 1 ডিচেম্বৰৰ পৰা আহিব বৃহৎ পৰিৱৰ্তন 30 নৱেম্বৰৰ ভিতৰতে চৰকাৰী কৰ্মচাৰীয়ে নিৰ্বাচন কৰিব লাগিব পেনশন স্কিম 1 ডিচেম্বৰৰ পিছত নাপাব সুবিধা 1 ডিচেম্বৰ পিছত এই নথি জমা দিয়াৰ বাদ বন্ধ হ'ব লগে বন্ধ হৈ পৰিব পাৰে পেনশন 1 ডিচেম্বৰৰ পৰা বকেয়া কৰৰ ওপৰত আৰোপ কৰা হ'ব অতিৰিক্ত কৰ ইন্ধনৰ ক্ষেত্ৰত আহিব দৰদামৰ বৃহৎ তাৰতম্য তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যবাসীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মেট্ৰিক পৰীক্ষাৰ্থী আৰু কনষ্টেবল অৰুণোদয়লৈকে 5টাকৈ ডাঙৰ ঘোষণা 28 নৱেম্বৰত মেট্ৰিক পৰীক্ষাৰ্থীয়ে লাভ কৰিছে 300 টকা আপোনাৰ একাউণ্টত 300 টকা পাইছে না নাই ছাত্ৰ ছাত্ৰীসকল এতিয়া চেক কৰক একাউণ্ট যদি টকা পৰাই কমেণ্ট কৰি জনাই দিয়ক 4,25,000 মেট্ৰিক পৰীক্ষাৰ্থীয়ে লাভ কৰিছে ধনৰাশি আৰু মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ পৰীক্ষাৰ্থীয়ে লাভ কৰিছে ধনৰাশি ডিচেম্বৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত লাভ কৰিছে 300 টকা কেৱল ইয়াৰ নহয় এইকেইটা মাহত চৰকাৰে এই টকা বিতৰণ কৰিব নৱেম্বৰ মাহৰ প্ৰথম কিস্তি টকা পাইছে না নাই কমেণ্ট কৰি জনাই দিব ইয়াৰ পিছতে ডিচেম্বৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মুঠ 4টা কিস্তি প্ৰদান কৰিব একাউণ্টত 3 ডিচেম্বৰত প্ৰদান কৰা হ'ব আৰক্ষী কনষ্টেবলৰ নিযুক্তি পত্ৰ গুৱাহাটীত প্ৰদান কৰা হ'ব কনষ্টেবলৰ নিযুক্তি পত্ৰ ফেচবুক লাইভ যোগে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থীসকলক লগত এগৰাকী অভিভাৱকক লৈ আহিবলৈ পৰামৰ্শ দিছে আনফালে বিভিন্ন বিভাগৰ নিযুক্তি পত্ৰ শীঘ্ৰে প্ৰদান কৰা হ'ব 12 ডিচেম্বৰত ব্ৰিটেইনত আৰম্ভ হ'ব অৰুণোদয় আঁচনি কোকৰাঝাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভ আৰম্ভণি কৰিব বিটিআৰ অৰুণোদয় আঁচনি ফেচবুক লাইভ যোগে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে অসমত নতুনকৈ 5,04,000 লোকে পাব ৰেচন কাৰ্ড বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে প্ৰতিটো সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত বহু পৰিয়ালত 2ৰ পৰা 3জন সদস্য নাম বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা পৰিয়ালৰ প্ৰতিগৰাকী সদস্য নাম অন্তৰ্ভুক্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে 126টা সমষ্টিতে নতুনকৈ 4,000 হিতাধিকাৰী পাব ৰেচন কাৰ্ড ইয়াৰ পাছতে বাদ পৰি থকা লোকৰ নাম অন্তৰ্ভুক্তিৰ চিন্তাও ৰাজ্য চৰকাৰে কৰিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ক্ষেত্ৰত বিচৰা হৈছে অনুমতি যোৱা বছৰত নতুনকৈ 40 লাখ লোকে লাভ কৰিছে ৰেচন কাৰ্ড এই বছৰৰ আৰম্ভণিতে অন্তৰ্ভুক্ত হল 19,55,000 নতুন হিতাধিকাৰী ইয়াৰ মাজতে বাদ পৰি থকা হিতাধিকাৰী বাছি উলিওৱা হৈছে বিধানসভাত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী কৌশিক ৰয়ে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'